চৰকাৰী দায়িত্বহীনতা, চৰকাৰী অধিবক্তাৰ দুৰ্বল যুক্তি, ঘূৰাই পাব 52 বৰ্খাস্ত বিষয়াই চাকৰি। কংগ্ৰেছৰ দিনত আৰম্ভ হোৱা APSCৰ কেছ ফৰ জব স্কেম অৱশেষত শেষ হোৱাৰ পথত। শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে এক ঐতিহাসিক ৰায় প্ৰদান কৰি কৈছে, কেছ ফৰ জব স্কেমত বৰ্খাস্ত হোৱা 52গৰাকী বিষয়াক পুনৰ মকৰল কৰিব লাগে। 50 দিনৰ ভিতৰত ন্যায়ালয়ৰ নিৰ্দেশ কাৰ্যকৰী কৰিব লাগিব। গুৱাহাটী উচ্চ ন্যায়ালয়ে এই নিৰ্দেশ দিয়াৰ লগে লগেই চাকৰি ঘূৰাই পোৱাৰ পথ প্ৰশস্ত হ'ল। নিশামণি ডেকা, সুনয়না আইদেউ, উৎপল ভূঞা, পল্লৱী শৰ্মা, ৰাজৰ্ষি সেন ডেকা, চিৰঞ্জিতা হাজৰিকা, অভিষেক বৰবৰা, দীপাংক খনিকৰ, কবিতা দাস আদিৰ চাকৰি পোৱাৰ পথ প্ৰশস্ত হ'ল। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰে কেছ ফৰ জব স্কেমৰ বাবে বৰ্খাস্ত কৰা বিষয়াসকলক পুনৰ মকৰলৰ নিৰ্দেশনা দিয়াৰ পিছত ৰাজ্যবাসীৰ সন্মুখত লঠঙা হৈ পৰিল প্ৰশাসন। বৰ লাজ লগাকৈ নগ্ন হৈ পৰিল চৰকাৰী অধিবক্তা আৰু তদন্তকাৰী বিষয়া। এওঁ APS সুৰজিৎ সিং পানেশ্বৰ আৰু এওঁ সুভাশিষ বৰুৱা। এই দুগৰাকী বিষয়াই ৰাকেশ পালৰ সৈতে মিলি জালিয়াতিৰে APSCৰ চাকৰি লোৱা বুলি তদন্ত কৰি উলিয়াইছিল আৰু এনেদৰে SB লৈ বাটি আনি গ্ৰেপ্তাৰ কৰি শাৰী পাতি আদালতলৈ নিছিল। অসমৰ ৰাইজৰ এই দৃশ্যসমূহ ভালকৈ মনত আছে। ইয়াৰ পিছত তদন্ত আয়োগ গঠন হ'ল। অসমৰ প্ৰায় অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই এখন প্ৰতিবেদন দিলে বহু বিষয়াক দোষী সাব্যস্ত কৰি। সেই প্ৰতিবেদনক লৈ বিধানসভা উত্তাল হ'ল। তদন্তকাৰী বিষয়াৰ তথ্য, আয়োগৰ তথ্যবোৰ লৈ ৰাজ্য চৰকাৰৰ বিয়াগুম অধিবক্তাসকলে আদালতত কি যুক্তি দিলে? নে বিপক্ষৰ তীক্ষ্ণদী অধিবক্তাৰ অকাট্য যুক্তি শুনি নিমাতেই থাকিল চৰকাৰী অধিবক্তা? যাৰ বাবে আজি ৰাজ্য চৰকাৰৰ দুৰ্নীতি বিৰোধী যুঁজখন অসাৰ বুলি প্ৰতিপন্ন হ'ল। এই প্ৰশ্নবোৰৰ উত্তৰ অসমে জনা উচিত। চৰকাৰী অধিবক্তা আৰু তদন্তকাৰী বিষয়াৰ স্থিতিক লৈ অলেখ প্ৰশ্ন উত্থাপন হোৱাৰ মাজতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, অসমবাসীয়ে গভীৰ আঘাত পাইছে, আমি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম। APSCৰ যিটো ডিভিজন বেঞ্চৰ জাজমেণ্ট আহিছে, ই অত্যন্ত বেদনাদায়ক আৰু আমাৰ মনত ই এক প্ৰকাৰ হতাশা সকলোৰে মনত আনি দিছে। যিটো সময়ত ৰাজ্য চৰকাৰে মেধাৰ ওপৰত নিযুক্তি দিব আৰু সম্পূৰ্ণ অসমত এটা মেধাৰ পৰিৱেশ সৃষ্টি হৈছে, এই মুহূৰ্তত APSCৰ যোৱাকালি যিটো জাজমেণ্ট আহিছে, মই গোটেই পঢ়া নাই, কিন্তু বাতৰি কাকতত যি ধৰণে প্ৰকাশ পাইছে, সেই জাজমেণ্টটোৱে যদি সঁচা হয়, ই দুৰ্ভাগ্যজনক। কেছ ফৰ জব স্কেমত বৰ্খাস্ত হোৱা বিষয়াক পুনৰ মকৰলৰ বাবে আদালতৰ নিৰ্দেশনা আৰু ৰাজ্যজুৰি সৃষ্টি হোৱা বিতৰ্কৰ পিছত কংগ্ৰেছ নেতা ৰিপুণ বৰাৰ কটাক্ষ, বিষয়বোৰ খেনুক দেখি ৰন্ধা বঢ়া, খেনুক দেখি দুৱাৰ মৰা হ'ব নালাগে। যে এই গোটেই তদন্তটোত খেনুক দেখি দুৱাৰ বান্ধো আৰু খেনুক দেখি ৰান্ধি বাঢ়ো নিয়ম কৰিছে। এইবিলাকতো হোৱা নাই। গুৰুজ্যোতি দাসৰ পৰিয়ালত 7 জনে পাইছে একেলগে, সেইটোতো কোনোদিন তদন্তৰ আওতালে নাহিলে, কোনোদিন তদন্তৰ আওতালে নাহিলে। কেইবাজনো মন্ত্ৰীৰ লিষ্ট, কেইবাজনো বিধায়কৰ লিষ্ট, কেইবাজনো BJP নেতাৰ লিষ্ট, কেইবাজনৰ পৰিয়াল, সেইবিলাকতো বহুত কথা আছে। আমি সেইখিনি এতিয়া নকওঁ, আমি গোটাই থৈছোঁ, আমি সময়ত সেইখিনি ক'ম। বিধায়ক অখিল গগৈৰ প্ৰশ্ন, ৰায়টোৱে BJP চৰকাৰে যে APSC কেলেংকাৰীৰ কলংকিত বিষয়াসকলক বচাবৰ কাৰণে কাম কৰিছিলে, কালিৰ ৰায়টোৱে প্ৰমাণ কৰিলে। কালিৰ ৰায়টোৱে প্ৰমাণ কৰিলে যে APSC কেলেংকাৰী কংগ্ৰেছ চৰকাৰৰ দিনত হৈছিলে, কিন্তু কংগ্ৰেছ চৰকাৰৰ দিনত হওঁতে সেই সময়ত কংগ্ৰেছত থকা যিসকল কংগ্ৰেছী লিডাৰ আৰু লগতে সেই সময়ত BJPত থকা BJPৰ লিডাৰ, তেওঁলোকো এই কেলেংকাৰীৰ লগত জড়িত থকাৰ কাৰণে, সেই কেলেংকাৰীৰ অংশীদাৰ হোৱাৰ কাৰণেহে আজি এনেকৈ কোৰ্টে 49জন
APS আৰু ACS অফিচাৰক পুনৰ এনেকৈ চাকৰিত মকৰল কৰিবৰ কাৰণে নিৰ্দেশ জাৰি কৰিলে। বিতৰ্ক হোৱাটো স্বাভাৱিক, অস্বাভাৱিকতা একো নাই। চৰকাৰী অধিবক্তাৰ দুৰ্বল যুক্তিৰ বাবেই 52গৰাকী বৰ্খাস্ত বিষয়াক চাকৰিত মকৰলৰ বাবে ন্যায়ালয়ে নিৰ্দেশনা দি সৰ্বানন্দ সোণোৱালে 2016ত আৰম্ভ কৰা দুৰ্নীতি বিৰোধী যুঁজখন ভেকু ভাওনা হ'বগৈ নেকি? অসাৰ হ'ল নেকি ডিব্ৰুগড় আৰক্ষীৰ কষ্টবোৰ? ব্যুৰ' ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।